কুহি ডাবল থি ওৰফে পাপৰি কলিতা এটা কল ৰেকৰ্ডিং ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। কুহি ডাবল থি পাপৰি কলিতাই এজন বিয়া পতা আৰক্ষী বিষয়াক লুকুৱাই ৰাখিছে আৰু যিটো কল ৰেকৰ্ডিং ভাইৰেল হৈছে আৰু সেই কল ৰেকৰ্ডিংটোত ডাইৰেক্ট স্পষ্টকৈ কৈ দিছে আমি বিয়া পাতিয়ে পেলালোঁ, কোৰ্ট মেৰেজ কৰিছোঁ, এনেদৰে সেই কল ৰেকৰ্ডিংটোত শুনা পোৱা গৈছে। তো আচলতে মেইন কথাটো কি, ৰহস্যটো কি? তো বৰ্তমান সময়ত আমি এনেকুৱাই কিছুমান নিউজ পাই থাকোঁ, এনেকুৱাই কিছুমান ভাইৰেল ভিডিঅ' ভাইৰেল অডিঅ' কল পাই থাকোঁ। তো আচলতে মেইন কথাটো কি, আপোনালোকক মেইন কথাটো কোৱা আগতে মই মোৰ ফালৰ পৰা দুটামান কথা ক'ব বিচাৰিছোঁ। আচলতে আৰক্ষী বিষয়া এজন আৰু কুহি ডাবল থি পাপৰি কলিতা এগৰাকীও বীৰাংগনা, এফালে সেইজন আৰক্ষী বিষয়া আৰু এইফালে এগৰাকী বীৰাংগনা, দুইজনে ৰাইজৰ হকে কাম কৰে, মানে ৰাইজক সুৰক্ষা দিয়ে, এজন এজন ৰক্ষক ৰক্ষা কৰে। কিন্তু এতিয়া বৰ্তমান সময়ত যিটো কণ্ট্ৰভাৰ্চি হৈ আছে, যিটো বিতৰ্ক হৈ আছে, আচলতে যদিহে সঁচা হয় এইটোতো কিন্তু বহুত ডাঙৰ কথা নহয়। তো এতিয়া পাপৰি কলিতাক দোষী সজাই আছে একাংশই, আৰু একাংশই সজাই আছে আৰক্ষী বিষয়াজনক। আচলতে দোষী কোন হয়? আৰু যোনগৰাকী আৰক্ষী প্ৰথমা পত্নী, যোনগৰাকী সেই সহজ সৰল যোনগৰাকী বাইদেউগৰাকী দুখ প্ৰকাশ কৰিছে, ফেচবুকত লাইভ আহি সম্পূৰ্ণ কথাখিনি কৈছে, মোৰ মানুহজনক কাঢ়ি লৈ গৈছে, পলুৱাই ৰাখিছে, এনেকৈ কৈছে। যদিহে বৰ্তমান সময়ত যদি এনেকুৱা যদি পৰিস্থিতি সৃষ্টি হ'ব লগা হয়, তোতো বৰ ডাঙৰ কথা নহয়। আচলতে আমি এইবিলাক আমি মুঠেই আমি হোৱাটো নিবিচাৰোঁ, এইবিলাক আমি কল্পনা মানে কৰিবতো নোৱাৰি, এনেকুৱা হওক বুলি আমি নাভাবোঁৱে। কিন্তু ছ'চিয়েল মিডিয়াত বাৰে বাৰে এনেকুৱা খবৰবিলাকে আহি ভৰি পৰেহি। এটা বিভিন্নজনে বিভিন্ন মত প্ৰকাশ কৰিছে, কিন্তু ক'ব বিচাৰিছোঁ দেই, যদিহে আৰক্ষী বিষয়াজনে বিয়া পাতিছে, নিজৰ সন্তান আছে, তেন্তে কুহি ডাবল থি পাপৰি কলিতাৰ লগত কিয় সম্পৰ্কত আহিল? যদিহে পাপৰি কলিতাও যদি এই আৰক্ষী বিষয়াজনে যদি আগতে বিবাহ পাশত যদি আবদ্ধ বুলি গম পায়, তেন্তে কিয় বিবাহ পাশত আবদ্ধ হৈছে, সেইটো বহুত কথা আহি পৰিল। আচলতে এইখিনি কথা আমি মানে ক'ব নাযাওঁ। আচলতে এইখিনি কথা আমি ক'বলৈ গ'লে কথাটো বেয়া হয়, কিন্তু যিখিনি দেখি আছোঁ ছ'চিয়েল মিডিয়াত সেই দেখি থকা কথাখিনিয়ে কৈছোঁ। আৰু কৈছে কোৰ্ট মেৰেজ কৰিছোঁ কৈছে, আচলতে এইখন কেনেকুৱা ধৰণৰ আইননো, কেনেকুৱা ছিষ্টেমত মানে এইটো কোৰ্ট মেৰেজ কৰালে? এজন বিবাহিত পুৰুষ, ঠিক আছে, সন্তান আছে, কেনেকুৱা ধৰণে মানে এইটো কোৰ্ট মেৰেজ কৰালেনো বস্তুটো? এইটো আচলতে ভাবিবলৈ গ'লে এটা বৰ ডাঙৰ এটা কাণ্ড। আপোনালোকৰ মতামতসমূহ জনাব কমেণ্ট বক্সত, মই কমেণ্ট বক্স খোলা ৰাখিছোঁ, আপোনালোকে আপোনালোকৰ মতামতসমূহ জনাব। আৰু আচলতে বহুত বেয়া লাগিছে, যদিহে ৰক্ষকে যদি ভক্ষক হয়, তেন্তে কি হ'ব আপোনালোকে নিজে চিন্তা কৰিব। সেই আৰক্ষী বিষয়াজনে যদি এনেকুৱা যদি কাম কৰে, তেন্তে আমাক কেনেকৈ ৰক্ষণাবেক্ষণ দিব? আৰু বীৰাংগনা বাইদেউ যিহেতুকে কুহি ডাবল থি পাপৰি কলিতাই যদি এনেকুৱা কাণ্ড কৰে, তেন্তে আমাক কেনেকৈ ৰক্ষা কৰিব? এইটোতো বহুত ডাঙৰ কথা নহয়। আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ। আচলতে এইসমূহ কথা মোৰ নিজৰ কথা নহয়, আচলতে ছ'চিয়েল মিডিয়াত দেখি থকা কথা। আৰু যিহেতুকে আৰক্ষী বিষয়াজনৰ পত্নীগৰাকীয়ে স্পষ্টকৈ কল ৰেকৰ্ডিং ভাইৰেল কৰিছে, স্পষ্টকৈ কথাসমূহ কৈছে, তো সেইকাৰণে মোৰ নিজৰ মন্তব্যসমূহ দাঙি ধৰিছোঁ। আচলতে এইবিলাক হ'ব নালাগে। যদি কুহি ডাবল থি পাপৰি কলিতা যদি ভুল কৰিছে, আমি একেমুখে গৰিহণা দিম আৰু শাস্তিযোগ্য শাস্তি পাব লাগে। আৰু আৰক্ষী বিষয়াজনে যদি ভুল কৰিছে, আৰক্ষী বিষয়াজনেও শাস্তি পাব লাগে, একেমুখে আমি গৰিহণা দিম। কিন্তু সেই যোনগৰাকী আৰক্ষী প্ৰথমা পত্নী, যোনগৰাকী আৰক্ষী বিষয়াজনৰ সহজ সৰল যোনগৰাকী বাইদেউ, আচলতে সেই বাইদেউগৰাকীক বেয়া লাগিছে। আচলতে কিমান সত্য কিমান সত্য
মই ক'ব নোৱাৰোঁ। আচলতে সময়ত দেখা যাব। আৰু আৰক্ষীয়ে কাম কৰি আছে, যোনে ইনভেষ্টিগেশ্যন কৰিছে ইনভেষ্টিগেশ্যন কৰি আছে, তো সময়ত দেখা যাব। অন্ততঃ আপোনালোকে আপোনালোকৰ মন্তব্যসমূহ কমেণ্ট বক্সত দিব বুলি আশা কৰিলোঁ। কমেণ্ট বক্স খোলা আছে, কমেণ্ট এটা নকৰাকৈ নাথাকিব। ধন্যবাদ।